আসসালামু আলাইকুম ফ্ৰেণ্ডছ। এয়া মই কৈ আছোঁ আপোনাৰ বিয়া খাবলৈ গৈছিলোঁ। ঘৰৰে বিয়া আছিলে, যোৰহাটৰ ফালে আছিলে আৰু গোলাঘাটৰ ফালেও আছিলে। চ' মই ভাবিলোঁ আজি মানুহজনৰ নানীয়েকৰ ঘৰলৈ আমি আহিছোঁ, মানে মানুহজনৰ মাকৰ ঘৰলৈ, ঘৰলৈ আহিছিলোঁ। আৰু এইফালে চাওক, মই গোটেইখিনি আপোনালোকক দেখাইছোঁ আৰু ধুনীয়াকৈ দেখাইছোঁ। আৰু এয়া আছে আপোনাৰ নকছাৰী, যোৰহাট নকছাৰীত আছে। আৰু এইফালে আপোনাৰ দেখাইছোঁ যে এইবিলাক চব নানীহঁতৰে হয়। মানে আমাৰ ঘৰতে, আমাৰ ইয়াতে আছিলে, সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে। যিহেতু মানে মোৰ শাহু মাৰ কথা কৈছোঁ, আৰু গোটেইখিনি মই দেখাইছোঁ। আৰু বহুত তেনেকুৱা গছ গছনি আছে ইয়াতে। এইখিনি গছ কাটি থৈ খৰি ৰেডি কৰি থৈছে। আৰু এইফালে চাওক, লগতে হাজবেণ্ডো আহিছে। আৰু এইফালে হাজবেণ্ডো অকণমান হেল্প দেখাই দিছে আৰু মোক। আৰু ভালকৈ একচুৱেলি চাবলৈ গ'লে বিয়া হোৱাৰ পাছত মই আজি মানে একদম ধুনীয়াকৈ খোলাকৈ আহিছোঁ থকাকৈ, আৰু মানে দিনত থকাকৈ আহিছোঁ। নহ'লেতো আহিয়ে গুচি যোৱা হয়, থকাই নহয় তেনেকৈ। আৰু বিয়াৰ পাছতে আমি ইমান ফুৰাও হোৱা নাই গোটেই গাঁও ঘৰ ফুৰিবৰ কাৰণে। আৰু এইফালে চাওক, এইটো একচুৱেলি পণ্ড হয়। এইটো মানে আঁতৰ যেনেকৈ বিজনেছ আছে যে, তেনেকৈ সেইটো ইয়াত কৰোৱা হয়। আৰু এইফালে নানীহঁত মানে আম্মাহঁতৰ এখন ফিছাৰী, ইয়াতে মাছ আছে, ঢেৰ মাছ আছে। আৰু আয়ানেও আজি প্ৰথম চাইছে, সি ডাঙৰ হোৱাৰ পাছত আজি প্ৰথম আহিছে। আৰু সি বিৰাট ফূৰ্তি পাইছে। আৰু বতৰটো ইমান ধুনীয়া, আৰু যিমানখিনি দেখিছে আপোনালোকে পথাৰ চথাৰ গোটেইখিনি আমাৰ মানে নানাহঁতৰে হয়। আৰু এইফালে চাওক, নানাহঁতৰ এতিয়া নানা নানীতো নাই, এতিয়া আম্মাও তেনেকৈ ঢুকালে। এতিয়া অকল মামাহঁত আছে, মামা দুজনে আছে। তেখেতৰ ভাগৰ মামা দুজন আছে, মামীহঁত আছে, আৰু তেওঁৰ ল'ৰা ছোৱালীকেইটা আছে। বাকী এইফালে চাওক, মানে আয়ানেও খোলা পাই ইমানেই দৌৰা দপলীয়া মানে কৰি আছে। এয়া চাওক, পুখুৰীটো সিপাৰলৈ লৈ গৈছোঁ আপোনালোককো, আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে। আৰু এইফালে চাওক, জেওৰা খুঁটি লগাই থৈছে, নহ'লে গৰু চৰু মানে সোমাই যায় যে খেতিৰ পৰা আহিয়ে। চ' এইফালে চাওক, এইফালেদিয়ে মামাহঁত এইফালেদিয়ে যায় খেতিৰ কাৰণে। আৰু এয়া চাওক, ধুনীয়াকৈ যিমান দেখিছে গোটেইখিনি মামাহঁতৰে হয়। খেতিৰ টাইমত খেতি কৰে ধুনীয়াকৈ, আৰু সেইটো টাইমত আহিলে বিৰাটেই ভাল লাগে। আৰু এতিয়া সেইখিনি একচুৱেলি আহি আছে টাইম, ডিচেম্বৰ মানত হয় বুলি গম পাওঁ। আৰু মোৰ ইমান নলেজ নাই সেইবিলাকৰ বিষয়ে, আৰু সেইকাৰণে মানে বেছি এক্সাইটেড আহিবৰ কাৰণে, থাকিবৰ কাৰণে। কিন্তু কি কৰিব, কামৰ কাৰণে মানে বাধ্য আমি তেনেকৈ ইমান দিনৰ কাৰণে থকাকৈ আহিব নোৱাৰোঁ। এইবাৰ মানে কামৰ জেগাত যুঁজি মেলি অহা হৈছে। চ' মানে অলপ ফূৰ্তি কৰা হৈছে আৰু একদিন থাকি পেলাই। এয়া চাওক, গোটেই আপোনালোকক দেখাই দিছোঁ। মানুহজনেও মোক ইটো সিটো হেৰিবিলাক দেখাই দিছে। এইফালৰ পৰা পাপা য'ত আয়ানহঁতেও বিৰাট ভাল পাইছে, মানে আয়ানে ইমানে ভাল পাইছে। আৰু এই ছোৱালীজনী যে দেখিছে, এয়া ওচৰতে থাকে, মানে সিহঁতৰ লগত সিহঁতি থাকিব দিছে। আৰু এইফালে ঘৰ এটাও বনাই দিছে মামীহঁতে। আৰু ধুনীয়াকৈ এই চব কিমান যে নাৰিকল গছ আছে, ঘৰতে নাৰিকল, ঘৰতে বাৰী, ঢেৰ মানে। আৰু মানে কৰাহে কথা। আৰু এইফালে চাওক, আয়ানেও এইটো কি বস্তু বুলি মানে ভাবিছে, আৰু ইয়াতে কিবা কিবিখন পেলাই আছে। আৰু এইফালে মামীয়ে কৈছিলে যে অকণমান ৰবাব টেঙা বহুত দিন হ'ল খোৱা নাই, আৰু লাগিছে আৰু অলপ চলপকৈ। চ' ভাবিছোঁ ৰবাব টেঙাকে খাব মন গৈছে। তো মানুহজনকো মই ক'লোঁ যে তুমিয়ে ৰবাব টেঙাটো পাৰি দিয়াচোন, মামীয়ে খাব বিচাৰিছে। আৰু এইফালে মামীয়ে মোক দেখাইছে বেঙেনা পুলি, কিবা কিবি লাও পুলি, সেই চব
কৰিছে যে নিবা লৈ যোৱা বুলি কৈছিলে, কিন্তু মানে লৈ আহিবলৈ আকৌ মই চব নাজানো যে ইমান ৰুবলৈ চুবলৈ আকৌ বেয়া হৈ যাব মিছাকৈ। আৰু মোৰ আব্বাও ইয়াতে আছে যেতিয়া, আব্বা যোৱা ঘৰলৈ আকৌ বেগ অকণমান দিনৰ পাছত যাব, চ' মই অকলে কি কৰিম আৰু সেইকাৰণে অনা নহ'ল। আৰু এইফালে চাওক, এইফালে আয়ানহঁতে কি খেলা উলিয়াই লৈছে দেই, এটি উৎপাত। আৰু এইফালে কুকুৰা চুকুৰা ঢেৰ, আৰু মানে হাঁহ কুকুৰা ঘৰতে। আৰু এনেকুৱা এনভাইৰনমেণ্ট যে ইমান মোৰ ভাল লাগে নহয়, মানে কি ক'ব। আৰু কুকুৰাই কিজানি 50টা ওপৰ হ'ব নেকি, মানে কণী তেনেকৈ পাৰি মেলি তেনেকৈ আৰু খোৱাই নহয়, কেতিয়াবা ক'ৰবাত আৰু থাকে। আৰু এইটো মাৰিয়াৰ ঘৰটো মই দেখাই দিছোঁ, ছোৱালীজনীৰ নাম মাৰিয়া, মই মাৰিয়া যাৰ কথা কৈ আছোঁ। আৰু এইফালে পিছফালখিনি আপোনালোকক দেখালোঁ পিছফালখিনি। আৰু এইফালে ব'লক, এইফালেদি মই আহিছিলোঁ, আৰু এতিয়া মই পাছফালেদি আপোনালোকক লৈ গৈছোঁ। এইফালে চাওক, এইটো এটা ভঁৰাল, মানে ধান চান থ'লে ইয়াতে থয়। আৰু এই জুপি গছ, অমিতা গছ, আৰু গছজোপা দেখিয়ে মোৰ আচৰিত লাগিলে, ইমান ধুনীয়াকৈ একদম থোপা থোপাকৈ লাগিছে মানে অমিতাখিনি দেই। আৰু এইফালে চাওক, এই গছজোপা দেখিছে, এয়া চাওক কিমান যে গছ গছনি, ইমানে ভাল লাগে ইয়াত। মানে বেমাৰ আজাৰ খুব কমেই হ'ব দেই মানুহবিলাকৰ। আৰু ইমান ধুনীয়া ডাঙৰ ফিল্ড, আৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলিবলৈ মেলিবলৈ ভাল। আমাৰ যে টাউনত যে ঘৰৰ কাৰণে মানে ঘৰৰ ভিতৰতে সোমাই থকাই হয়, আৰু চোতাল বুলিবলৈ নাই, আৰু দৌৰা দৌৰি কৰিবলৈও নাই, বৰ দিগদাৰ। আৰু এইটো গেৰেজ হয় একচুৱেলি, আগতে ইয়াতে আছিলে ঘৰটো, এইটো ভাঙি এইফালে নতুনকৈ বনোৱা হ'ল। আৰু এইফালে আপোনাৰ দেখাই দিছোঁ, এইখনো আগফালখন দেখাই দিছোঁ। আৰু এইফালে ঘৰটো এয়া এনেকৈ ধুনীয়াকৈ বনাই লৈছে। আৰু এয়া মানে অলপ চলপ বাকী আছে আৰু কৰিবলৈ, এইফালে টাইলছ লগাবলৈ বাকী আছে। আৰু এইখিনি যে ফুলখিনি দেখিছে, এয়া সকলোখিনি ডাঙৰ মামীয়ে কৰিছে। ডাঙৰ মামী টিচাৰো হয়, লগতে এইফালে ফুলৰো চখ আছে, বহুত চখ আছে তেওঁৰ। আৰু এইফালে ব'লক, ভিতৰখনো অকণমান দেখাই দিছোঁ, আৰু এটা ঝলক দেখাই দিছোঁ। এইফালে সকলোখিনি ডাঙৰ মামীয়ে কৰা হয়, গোটেই ডেক'ৰেশ্যনখিনি তেওঁৱে ফুল চুল ধুনীয়াকৈ সজাই মেলি এইফালে থয় তেনেকৈ। আৰু সৰু মামীও আছে। এইফালে এটা বেলেগ গেষ্ট ৰুম হয়। এইফালে চাওক, গোটেই আলহী আমি দুটা ফেমিলি আছোঁ যে এতিয়া অকণমান খেলি মেলি হৈ আছে। আৰু এইফালে এটা ৰুম, এইকেইটা ল'ৰাকেইটাৰ ৰুম হয়। আৰু এইফালে চাওক, এখন চোফা। আৰু এইফালে আলহী আহিলে বহা হয়, এইফালে বহি আছে মামীৰ ল'ৰাকেইটা। আৰু এইফালে মোৰ মানুহজন সিফাল ঘূৰি ফুৰিছে, নাজানো কি কৰিছে। আৰু এইটো ৰুম ডাঙৰ মামাৰ ৰুম হয়। মামা অকণমান পৰিছে, মামাৰো অকণমান অসুখীয়া হয়, তেওঁৰো ডায়েবেটিছ আছে, চ' অকণমান পৰিছে আৰু গাটো বেয়া লাগিছে চাগে। আৰু এইফালে ডাইনিং, আৰু এইফালে ইয়াতে অকণমান হেৰি চেৰি, এয়া সৰু মামী। এইফালে আপোনাৰ মামীও পূৰা ব্যস্ত হৈ আছে কামত। আৰু এইফালে মাৰিয়াহঁত এইফালেদি সোমালে, এইটোৱে কান্দিছে, কিবা এটা লাগে বোলে, তাক কিবা এটা হ'ল। আয়ানে মানে কান্দিছে, দৌৰা দৌৰি কৰিলে যে অলপ বালি লাগিলে, বাপেকে ঝাৰি দিলে কাৰণে বালিখিনি কান্দিছে সি, অন্য একো কাৰণ নাই। আৰু এইফালে চাওক, মই আলমাৰি চালমাৰিবিলাকো দেখাই দিছোঁ। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ, এইফালে তলত খৰি, ওপৰত চৌকা, ইয়াতে ধুনীয়াকৈ বনাইছে ধুনীয়াকৈ চিমনি এটা। আৰু ঠাণ্ডা দিনত গৰম পানী কৰিবলৈ বা কেতিয়াবা মন যায় ন, মানে জুই খানা খাবলৈ মন যায়। চ' এইফালে আমাৰ পুচি শুই আছে, আৰু এইফালে গুদাম আছে। আৰু এইটো হৈছে পাকঘৰত পূৰা মামী ব্যস্ত হৈ আছে। আৰু এইফালে আপোনাৰ স্লেববিলাকো দেখাই দিছোঁ কিমান ধুনীয়াকৈ। আৰু বহুতে বনাব আছে, জাষ্ট মানে আৰম্ভণি কৰিছেহে। আৰু এইফালে চাওক, একুৱাগাৰ্ড আৰু হিটাৰ এটাও লগাই লৈছে, কাৰণ কেলৈ ঠাণ্ডা দিনত বহুত দিগদাৰ ন, লাগে, সেইটো বহুত জৰুৰী বস্তু। আৰু এইফালে আয়ানে সেইটো টপিকতেই লাগি আছে যে মানে তাৰ বালিখিনি কেলে মানে বাপেকে ঝাৰি দিলে। আৰু এইটো একো নাই, ইয়াতে জাষ্ট মোৰ বাথৰুম আছে। আৰু এইফালে এয়া চাওক, ডাইনিঙৰ ওচৰতে ধুনীয়াকৈ আৰু সকলোখিনি কথা পাতি আছে, সিমানটোৱে। আৰু যদি আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু মোৰ আম্মাৰ মানে শাহুমাৰ ঘৰটো চাই ভাল পালে। এয়াই আৰু শাহুমা ইয়াতে থাকি ডাঙৰ হ'ল। আৰু এইফালে হৈছে সৰু মামীৰ ৰুমটো দেখাই দিলোঁ, সৰু মামীৰ ৰুমটো বাকী থাকিছিলে দেখাবৰ কাৰণে। আৰু সেইফালে বাথৰুম আছিলে। আৰু এইফালে এইগৰাকী হৈছে মোৰ আম্মাৰ বায়েকৰ বোৱাৰী, আমি জা জোৱালী হৈছোঁ। তেখেতে মানে
আমাৰ মানে বৌ মানে বহুতেই মৰমীয়াল হয়। আমি ডিগবৈত থাকে তেওঁ, বহুত মৰমীয়াল হয়। আৰু কালি মানে চবেই পয়েম শুনালে কাৰণে কৈছে চবকে তোমালোকক পয়েম মানে তোমালোকে ধুনীয়া পয়েম শুনাইছা, চ' তোমালোকক পেষ্ট্ৰি দিছোঁ দেই খাবলৈ গিফ্ট হিচাপে। আৰু এইফালে টেঙাৰ কথা কৈছিলোঁ যে টেঙাও খালোঁ, বহুত টেষ্টি আছিলে টেঙাটো। আৰু এইফালে সেয়াই আৰু গোটেই দিনটো তেনেকৈ পাৰ হ'ল, বহুত এনজয় কৰিলোঁ আমি। আৰু আমি দুঘৰ এতিয়া ওলাইছোঁ আৰু যাবলৈ কাৰণে। আমি ডিব্ৰুগড়ত নামি দিম আৰু আমাৰ বৌহঁত আপোনাৰ ডিগবৈলৈ যাবগৈ আৰু বৌহঁত ডিগবৈত থাকে। আমি একেলগে ওলালোঁ গোটেইখিনি, আৰু ডাঙৰ মামী এয়া ডাঙৰ মামী আৰু সৰু মামী একেলগে। আৰু এইটো সময়ত বহুত বেয়া লাগে মানে এৰি থৈ আহিবলৈ, জানেনে। কিন্তু আহিবতো লাগিব, কাম আছে যিহেতু। চ' ৰাস্তাত আহিলোঁ, আহি ডিব্ৰুগড় পালোঁহি আপোনাৰ 9টামান বাজিলে। 9টামান বাজিলে, তাৰপৰা বৌহঁতক ক'লোঁ যে ভাতটো খাই যাবলৈ, কিন্তু ভাত নাখাওঁ ক'লে। চ' সেইটো কাৰণে ভাবিলোঁ চাহকে মানে খাই লওঁ, চাহকে খোৱালোঁ। আৰু এইফালে মহামায়াত আহিলোঁ। ডিব্ৰুগড় মহামায়াত আহিবচোন, ইমানেই টেষ্টি চাহটো। আৰু জেলেপীকেইখনো বহুত গৰম গৰম, ধুনীয়া গৰম গৰম জেলেপি খোৱা হ'ল, বহুত টেষ্টি আছিলে, বিৰাট এনজয় কৰিলোঁ জেলেপীকেইখনো। আৰু আজি মই একচুৱেলি ফাৰ্ষ্ট আহিছোঁ, আৰু বৌয়ে মানে হাঁহিছে, তুমি ডিব্ৰুগড়ত থাকি মানে আজি ফাৰ্ষ্ট আহিছা কৈছা, মোৰতো বিশ্বাসেই হোৱা নাই। কি কৰিব, মানে কামৰ পৰা ইমানেই বিজি, মানে জব লৈ মানে লাইফটো ইমানেই ব্যস্ত হৈ গৈছোঁ, মানে বাকী কাম চাবলৈ মানে টাইম নাই। আৰু এনেকেই আৰু খাপ পাতি এনজয় কৰা হয় আৰু। চ' আজিলৈ বাই, আমিও গৈ থাকোঁ আৰু।